এখন ফটো সঠিকভাৱে কেনেকৈ আপলোড কৰিব লাগে চাওক ইয়াত ভুল হৈছে এই ফটোখন যে আপলোড কৰিছে এনেকৈ আপলোড নকৰিবা ফটোখনৰ কেপশ্যনটো নাই চাওক কোনো টাইটেল নাই এই যে ওপৰৰ চাইডটো গুড আফটাৰনুন হেশটেগ দিছে এনেকুৱা কৰি আপোনালোকে নিদিব চাওক আৰু এইটো প্ৰফাইল হৈছে আমাৰ এই ভণ্টিৰ প্ৰফাইল হয় আৰু তুমি কিমান দিন হ'ল ফেচবুকত কাম কৰি মই 2 মাহ মান হ'ল দুমাহ আৰু ঘৰ ক'ত তোমাৰ মই ইয়াতে বহলপুৰ নাটপাৰা ডিষ্ট্ৰিক্টটো ধুবুৰী পৰে না তো তুমিতো এইবিলাক বোধহয় চাগে ভালকৈ গম নাপা না যে ইয়াতে এখন কেপশ্যন যে লিখিব লাগে কেপশ্যন টাইটেল এটা নাম দিব লাগে না তুমি চাবা এইখনতো ফটো আপলোড কৰিছা না হয় না এতিয়া মই তোমাক ভালদৰে শিকাম যে ফটোখন কেনেকৈ আপলোড কৰিব লাগে ঠিক আছে আৰু আপোনালোকে যিসকলে ফেচবুকত নতুনকৈ আহিছে কেনেকৈ হেশটেগ লগাবা কেনেকৈ আপুনি কেপশ্যন বহাবা এই বস্তুটো আপোনাক জানিব লাগিব যিসকলে নাজানে শিকি লোৱা বহুত জৰুৰী ভিডিঅ' এইটো আপোনালোকৰ কাৰণে ভিডিঅ' স্কিপ নকৰিব এতিয়া মই আপোনাক ভালদৰে এডিট কৰি দেখাই আছোঁ যে এই ভণ্টিৰ প্ৰফাইলটো মানে এই ফটোটো যে আপলোড কৰিছে কি ভুল কৰিছে আৰু কেনেকৈ আপুনি ঠিক কৰিব ঠিক আছে এতিয়া মই আপোনাক ভালদৰে বুজাই দি আছোঁ এইটো প্ৰফাইল চাওক মই ভালকৈ বুজাইছোঁ এইটো প্ৰফাইল ভণ্টিৰ এইটো বল চাওক উত্তৰা ৰায় না প্ৰফাইলটোৰ নাম তোমাৰ উত্তৰা ৰায় না ঠিক আছে এতিয়া মই এই প্ৰফাইলটো মই তলত চাওক ইয়াতে মই গ'লোঁ এখন ফটো মই আপলোড কৰি দেখালোঁ ইয়াতে ভণ্টি কিবাৰ এতিয়া আপোনালোকক মই দেখাম তলত মই গৈ আছোঁ এনেকৈ এইখন ফটো যিখন ফটো ভণ্টি পষ্ট কৰিছে ধৰি লওক ইয়াত বহুতকেইটা আছে কিন্তু এইখন ফটোত মই আপোনাক দেখুৱাম এই যে মাইনাটো এই যিখিনি মাইনাখিনি ইয়াৰ ফটো আপলোড কৰিছে এইখিনি দেখা পাইছে আৰু এই ইয়াত কেনেকৈ মই ঠিক কৰিম এইটো মই এই ওপৰত 3 লাইনত যাম এইটো এডিট পোষ্ট কৰিম এডিট পোষ্ট কৰাৰ পিছত ইয়াত মই কি কৰিম এইটো চাওক ইয়াতে এইখিনি কাটি দিম এই পুৰণ চিন্তিকিৰ কাটি দিম উঠাই দিলোঁ হয় না চাব এইখন গুড আফটাৰনুন পোষ্ট কৰিছে ইয়াত মই কি লিখিম গুড গুড আফটাৰনুন হয় না লিখিল না গেপ আছে ইয়াত কোনো চাওক কালাৰটো চেঞ্জ হোৱা নাই গুড আফটাৰনুন দুটামান ডট ডট দিব ঠিক আছে আপুনি দুটামান ফিলিং দিব পাৰে ইয়াতে লাভৰ এটা ফিলিং দিব পাৰে এটা নমস্কাৰ এনে দিব পাৰে হৈ গ'ল না তাৰপাছত আপুনি কি কৰিব এনেকৈ এই ABCDটো ক্লিক কৰিব চাৰ্টখন ল'লাম তাৰপিছত আপুনি কি কৰিব এনেকৈ তলত যাব ডট দিব তলত যাব এনেকৈ এই যে কাৰ্যটো কৈ তলত যাব এই যে মাইনাছ কান্দি আছে কান্দা নাই এই ধেমালি কৰি আছে না ঠিক আছে এতিয়া চোৱা এইটো ভিডিঅ' এইটোখন ফটো কেনেকৈ পষ্ট কৰিম এই যে তলত যাম 1 2 3 ক্লিক কৰিম হেশটেগ লগাম হেশটেগ আছে ইয়াত চাকি লিখিম গুড আফটাৰনুন ওপৰত গুড আফটাৰনুন ইয়াতো গুড আফটাৰনুন এই যে গুড আফটাৰনুন ওপৰত গুড আফটাৰনুন চাৰ ইয়াৰ হেশটেগ ইয়াত কোনো গেপ নাই কিন্তু চাৰ কালাৰটো চেঞ্জ হ'ল কোনো গেপ নাই এই যে হৈছে প্ৰকৃত নিয়ম আৰু হেশটেগ আপোনালোকে লগাব কমচে কম এটা 3টা 5টা মানে 5টাৰ ওপৰত আপোনালোকে হেশটেগ লগাব নোৱাৰিব বেছি লগালে মানে প্ৰব্লেম আহিব ঠিক আছে 5টাৰ ওপৰত হেশটেগ কেতিয়াও নলগাবা হয় এটা হ'লেও লগাবা ঠিক আছে তে এতিয়া মই এইটো হ'ল না এতিয়া চাওক মই এই ফিলিংটো ওপৰত বহাম ফিলিংটো বহা নাই এইটো ফিলিংটো বহাম এইটো ক্লিক কৰিম এইটো এই ফিলিংটো হেপী বহাম এইটো লোকেশ্যন আমাৰ যে লোকেশ্যন দিম ইয়াত যাম এই ওপৰত লোকেশ্যনটো লিখিম এই চাৰ্চ কৰিম ইয়াতে যিটো ভণ্টি তোমাৰ ডিষ্ট্ৰিক্ট কি বঙাইগাঁও না মানে বঙাইগাঁও তোমাৰ কিহত মানে সিফালে এড্ৰেছটো বঙাইগাঁও দিয়া তুমি না গতিকে আপোনালোকে ইয়াত বঙাইগাঁও দিব পাৰে এনেকৈ বঙাইগাঁও ঠিক আছে মানে আপোনালোকে চাওক এই যে মই যে বঙাইগাঁও যে দিলোঁ যে এইটো আপোনালোকে বঙাইগাঁও দিব পাৰে ধুবুৰীও দিব পাৰে আপোনাৰ য'ত ঘৰ বা আপুনি বঙাইগাঁৱত গৈছে বা আপুনি ডিব্ৰুগড় গৈছে গুৱাহাটী গৈছে আপুনি আছাম ইণ্ডিয়াও দিব পাৰে কোনো ধৰণৰ অসুবিধা নাই লোকেশ্যনটো ঠিক আছে তো এইটো হ'ল না তাৰপিছত মই কিন্তু ছেভ কৰিম এই ওপৰত চাওক ফিলিংটো বহালোঁ এই ফিলিংটো বহালোঁ এইটো লোকেশ্যন বঙাইগাঁও আছাম এইটো লোকেশ্যন বহালোঁ এতিয়া ছেভ কৰিম এইটো ছেভ কৰাৰ লগে লগে চাওক এইটো হৈ গ'ল মানে এনেকৈ কৰি আপোনালোকে সকলোৱে ফটো এখন আপলোড কৰিব যেনেকৈ মই দেখাই দিলোঁ বুজি পালা ফটোখন সঠিকভাৱে কেনেকৈ আপলোড কৰিব লাগে বুজিছা তো আপোনালোকক মই যেনেকৈ আপলোড কৰিলোঁ ভালদৰে এনেকৈ আপলোড কৰিব তেতিয়া আপোনাৰ কোনো ধৰণৰ প্ৰফাইল ইছ্যু বা কোনো প্ৰব্লেম নাহিবই মানে ঠিক আছে আৰু যিসকলক মোৰ হোৱাটছআপ নাম্বাৰ লাগে ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো ল'ব আপোনালোকে ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ ৰাখি থৈ দিব